নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছে আমি তোমালোকৰ সুবিধাৰ কাৰণে বুজিছানে দশম শ্ৰেণী বিজ্ঞানৰ পোহৰৰ প্ৰতিফলনৰ প্ৰতিসৰণ চেপ্টাৰটো সেই চেপ্টাৰটোৰ লেন্সৰ অংককেইটা আজি কৰিবলৈ গৈছোঁ লেন্সৰ মানে পৰীক্ষাত আহে নহয় 3 নম্বৰ এটা বা 4 নম্বৰ এটা তাৰ বিষয়ত মই তোমালোকক কনসেপ্ট সহকাৰে বুজাব বিচাৰিছোঁ তোমালোকে মন দিবা আৰু দাপোনৰ যিবিলাক অংক আছে দাপোনৰ অংকবিলাক তোমালোকে মোৰ ভিডিঅ'ৰ মানে চেনেলৰ প্লেলিষ্ট যাবা প্লেলিষ্টত গৈ পোহৰৰ প্ৰতিফলন চেপ্টাৰটোৰ সেই ফাৰ্ষ্ট কুৱেশ্যন দাপোনৰ চিহ্ন পঠা বুলি আছে ভিডিঅ'টোত মানে ফ্ৰণ্ট পেজত তেতিয়ালে সেইটো চাই ল'বা তাত যদি বুজি নোপোৱা তোমালোকে মোলৈ কমেণ্ট কৰিবা আৰু বুজি পোৱাটো অতি জৰুৰী হয় তাৰ উপৰি বুজি পাবাই হ'ব এতিয়া আমি কুৱেশ্যনটোলৈ যাওঁ এতিয়া কথা হ'ল কি তোমালোকে লেন্সৰ যেতিয়া অংকখিনি কৰিবা দাপোনৰ অংকখিনি কৰিবলৈ যাওঁতে যেনেকৈ চিহ্ন পঠা প্ৰয়োজন আছিলে একেদৰে লেন্সৰ অংকখিনি কৰিবলৈ যাওঁতেও সেই একে চিহ্ন পঠা লাগিব চিহ্ন পঠা মানে ধৰি লোৱা কি বুজিছা যে অংকত কৰিবলৈ যাওঁতে আমাৰ ইউ আগত প্লাছ বহিব নে মাইনাছ বহিব ভি আগত প্লাছ নে মাইনাছ বা এফ আগত প্লাছ নে মাইনাছ আৰু উলুটা বুলি কওঁ উলুটা হ'লে এইচ ডেছৰ মানটো মাইনাছ নে প্লাছ থিয় বুলি ক'লে কি ওলাব লাগিব বিপদনৰ মানটো মাইনাছত হ'লে কি হ'ব এই কথা আমি অংকটোৰ দ্বাৰাই জানো আৰু তোমালোকে এই যেনেকৈ অংকটো জানিবৰ কাৰণে আমাক কিন্তু কি লাগিব এই লেন্সৰ যে ৰশ্মি চিত্ৰ অংকন সেই কথাখিনি ভালকৈ ব্ৰেইনত ভৰাই ল'ব লাগিব বুজিছানে কথা হ'ল কি তোমালোকে মই আগতে কৈছোঁ দেই এতিয়াই কৈছোঁ যে অৱতল ৰশ্মি চিত্ৰৰ পৰা আমি গম পাইছিলোঁ যে অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু উত্তৰ লেন্সে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে উত্তৰ লেন্স কনভেক্স লেন্স বুলি কোৱা হয় ইংৰাজীত আৰু কনকেভ অৰ্থাৎ কেভ অৱতল লেন্সক কোৱা হয় বুজি পালা নহয় এতিয়া অৱতল লেন্সে মই কৈছোঁ সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে এইডাল অৱতল লেন্স হয়নে এখন অৱতল লেন্স ই সদায় কি কৰে অসৎ প্ৰতিবিম্ব গঠন কৰে অসৎ প্ৰতিবিম্ব গঠন কৰিলে সদায় কি সন্মুখৰ ফালে গঠন কৰে অসৎ প্ৰতিবিম্ব সদায় কোনফালে থাকে তুমি ৰশ্মি চিত্ৰ চালে গম পাবা সদায় অসৎ প্ৰতিবিম্ব সদায় লেন্সৰ সন্মুখত থাকে আৰু সৎ প্ৰতিবিম্ব সদায় লেন্সৰ পিছফালে থাকে বুজি পালা নহয় সেইখিনি কথাই আমি ৰশ্মি চিত্ৰৰ পৰাহে চিহ্ন পঠা ওলাইছে ক'ৰ পৰা ওলাইছে ৰশ্মি চিত্ৰৰ পৰাই চিহ্ন পঠা ওলাইছে বুজি পালা সেইকাৰণে ৰশ্মি চিত্ৰ জনাটো অতি দৰকাৰী একেবাৰে চিম্পল কনচেপ্ট দাপোনৰ অৱতল দাপোনে যিখিনি দেখাইছিলে সেইখিনি কোনে দেখাব ইয়াত উত্তল লেন্সে দেখাব মানে দাপোনৰ ওলোটা লেন্স উত্তল দাপোনে যিখিনি ৰশ্মি চিত্ৰ অংকন আমি দাপোনৰ কথা মনত ৰাখিবা দাপোনৰ কথা মনত ৰাখিলে কি হয় লেন্সৰ কথা মনত ৰাখিব হৈ যাব খালি অৱতল লেন্সে যিখিনি তাত অসৎ প্ৰতিবিম্ব গঠন কৰিব কিন্তু তাত অৱতল দাপোনে সৎ প্ৰতিবিম্ব গঠন কৰিব ইয়াত আকৌ কি উত্তল লেন্সেহে সৎ প্ৰতিবিম্ব গঠন কৰিব সেইখিনি কথা আমি ধ্যান দিব লাগিব এতিয়া কথা হ'ল কি দাপোন আৰু লেন্সৰ মাজত বিশেষ পাৰ্থক্য নাই তাৰ দাপোনৰ সূত্ৰটো জাষ্ট মনত ৰাখিব লাগিব দাপোনৰ সূত্ৰটো আছিলে কি 1/u + 1/v = 1/f কিন্তু লেন্সৰ সূত্ৰটো হ'ল কি 1/v - 1/u = 1/f সেই কথাটো জানিব লাগিব কি হয় লেন্সৰ সূত্ৰটো 1/v - 1/u = 1/f ভালকৈ মনত ৰাখিবা কেতিয়াবা 1/u - 1/v লিখি নেপেলাবা বুজি পাইছা না 1/v - 1/u সদায় সেই কথাৰ সূত্ৰটো মনত ৰাখিব লাগিব আৰু এতিয়া চিহ্ন পথালৈ যাওঁ মই কৈছোঁ কি চিহ্ন পথা গোটেইখিনি ৰশ্মি চিত্ৰই চমুকে মই লিখি দিছোঁ ইউ চিহ্ন পথা দেই লেন্সৰ চিহ্ন পথা আমি সদায় এনেকৈ আমি কি হয় চিহ্ন পথা সদায় আমি কি হয় কোঅৰ্ডিনেট জ্যামিতিত কৰোঁ কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিত আমি দুডাল লেখ পাইছিলোঁ অক্ষ পাইছিলোঁ এডাল হ'ল থিয়কৈ কি আছিলে y অক্ষ আৰু পথালৈকে কি x অক্ষ হয় নহয় x যিফালে থাকে সেইফালে প্লাছৰ মানখিনি থাকে x ডেছ যিফালে থাকে সেইখিনি মাইনাছখিনি থাকে আৰু y যিফালে থাকে সেইফালে প্লাছখিনি থাকে আৰু y ডেছ যিফালে থাকে মাইনাছ ইয়াত কি আছিলে অৰিজিন মিনছ কি হয় আমি মূলবিন্দু অসমীয়াত কোৱা হয় কি মূলবিন্দু হয় নাই এইটো হ'ল কি মূলবিন্দুৰ পৰা আমি সদায় জোখোঁ একেদৰে আমি লেন্সৰ কি এইটো অ যে লিখিছোঁ যে মানে সেইটো আলোক কেন্দ্ৰ লেন্সৰ সেইটো ক্ষেত্ৰত কি কোৱা হয় আলোক কেন্দ্ৰৰ পৰা আমি সদায় জোখোঁ বুজি পাইছে না ইয়াত যদি আমি লেন্সখন বহাই দিওঁ মই ধৰি লওঁ উত্তৰ লেন্সকেইটা বহাই দিলোঁ আলোক কেন্দ্ৰ একেটাই হ'লনে আমি সদায় আলোক কেন্দ্ৰৰ পৰা জোখিম জোখবিলাক ক'ৰ পৰা ল'ম আমি সদায় আলোক কেন্দ্ৰৰ পৰা ল'ম সদায় আমি এতিয়া চোৱা উত্তৰ লেন্সৰ ক্ষেত্ৰত চাওঁ উত্তৰ লেন্সৰ লক্ষ্যবস্তু সদায় কোনফালে থোৱা হয় সদায় লক্ষ্যবস্তু এইফালে থোৱা হয় নে লেন্সৰ সন্মুখত থোৱা হয় লেন্সৰ সন্মুখত থোৱাৰ লগে লগে এক্স ডেছ নহয় জানো এক্স ডেছৰ ফালে আছে এক্স ডেছৰ মানে ইউ মানটো সদায় মাইনাছ মই সদায় শব্দ লিখি দিছোঁ সদায় দাপোন হওক সদায় লেন্স হওক
সদায় ইউ মানটো সদায় কি মাইনাছত থাকিবই লাগিব আৰু কেনেবাকৈ যদি অংকটোত মাইনাছ ইউ মান উলিয়াবলৈ কয় তেনেহ'লে ইউ মানটো মাইনাছত ওলাবই লাগিব যদি তোমালোকৰ প্লাছত ওলায় অংকটো ভুল বুজি পালা ইউ মান সদায় নিগেটিভ নেক্সট আহিলে ভি মই চমুকৈ তোমালোকক বুজিবৰ কাৰণে মই ল'ৰা ছোৱালীক এনেকৈ বুজাওঁ ল'ৰা ছোৱালী প্ৰত্যেককে এনেকৈ বুজি পায় বুজি পাইছা নহয় এইখিনি কথা মই মনত ৰাখিবলৈ কওঁ তোমালোকেও এইখিনি কথা মনত ৰাখিবা অংকটো তিলিকতে পাৰিবা কোনো ভয় ভাৱ নথকাকৈ অংকটো পাৰিবা গম পাইছানে ভি মানটো প্লাছ হট কিন্তু দাপোনৰ ক্ষেত্ৰত আছিলে আকৌ মাইনাছ আছিলে দাপোনৰ ক্ষেত্ৰত মাইনাছ আছিলে মাইনাছ হ'লেহে কি আছিলে হট আছিলে এই ক্ষেত্ৰত লেন্সৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব ভি মান প্লাছ হ'লেহে হট হয় আৰু ভি মান মাইনাছত ওলালে অখত হয় অৰ্থাৎ মাইনাছ ওলোৱাটো অৰ্থটো কি যেতিয়া মাইনাছত ওলাব তেতিয়া প্ৰতিবিম্বটো এইফালে গুচি আহিব বুজিছা না মাইনাছত ওলালে কি হ'ব এক্স ডেছৰ ফালে গুচি আহিব আৰু কি হ'ব প্লাছত ওলালে সদায় কি হ'ব এক্সৰ ফালে আহিব আৰু ভি মানটো প্লাছ সদায় উত্তৰ লেন্সৰ চাবাচোন ৰশ্মি চিত্ৰবিলাক প্ৰায় লেন্সৰ পিছফালে গঠন হৈছিলে গতিকে হট প্ৰতিবিম্ব গঠন কৰিছিলে সেই গতিকে ভি মান প্লাছ আৰু যিটো এটা আলোক কেন্দ্ৰ আৰু এফনৰ মাজত যেতিয়া প্ৰতিবিম্বটো লক্ষ্যবস্তুটো আছিলে তেতিয়া প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব গঠন কৰিছিলে তেতিয়া অসৎ প্ৰতিবিম্ব গঠন কৰাৰ মই চিহ্ন দেখাই দিছোঁ চোৱা এইটো যেতিয়া নেকি এফ1 আৰু আলোক কেন্দ্ৰৰ মাজত আছিলে তেতিয়া প্ৰতিবিম্বটো কি আছিলে অখত আছিলে ডট ডট দিছে দেখিছে না ডট ডট মানে অখত আছিলে গতিকে কাৰ ফালে আছে এক্স ডেছৰ ফালে আছেনে এইটো যদি আলোক কেন্দ্ৰ হয় তেতিয়াহ'লে এইফালে এক্স ডেছ নহয় জানো এইটো এক্স ডেছৰ ফালে আছে গতিকে এইটো অখত হ'লে সদায় কি হয় থিয় হয় অখত হ'লে কি হয় থিয় হয় আৰু য'ত ডট 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 দিয়া থাকিব গম পাবা সেইটোৰ প্ৰতিবিম্ব কি অসৎ প্ৰতিবিম্ব আৰু চোৱা যিবিলাক সৎ প্ৰতিবিম্ব এইবিলাক চোৱা এইফালে আছে লেন্সৰ পিছফালে আছে গতিকে হটৰ ক্ষেত্ৰত ভি মান এক্সৰ ফালে আছে ন ভি মানটো প্লাছ আৰু যদি এইফালে গুচি আহে সন্মুখলৈ গুচি আহে ভি মানটো মাইনাছ মই সেইকাৰণে চমুকৈ কৈ দিছোঁ ভি মানটো প্লাছত ওলালে হট হ'ব আৰু ভি মানটো মাইনাছত ওলালে কি হ'ব অসৎ হ'ব বুজি পালা নহয় অৱতল লেন্সৰ ক্ষেত্ৰত সদায় মাইনাছ আৰু উত্তল লেন্সৰ ক্ষেত্ৰত পৰিস্থিতি সাপেক্ষে প্লাছো হ'ব পৰিস্থিতি সাপেক্ষে মাইনাছো হ'ব কিন্তু যেতিয়া নেকি অৱতল লেন্স কৈ দিয়ে সি সদায় মাইনাছ হ'বই বুজি পালা নহয় সেই কথাটো এফৰ মানটো খালি মনত ৰাখিব লাগিব উত্তল লেন্সত কি হয় সদায় প্লাছ হয় এফৰ মানটো আৰু অৱতল লেন্সৰ ক্ষেত্ৰত সদায় এফৰ মানটো মাইনাছ হয় কিন্তু অংকটো কৰিবলৈ যাওঁতে আমি এফৰ মানটো কাৰেকশ্যন একদম সঠিককৈ শুদ্ধ প্লাছ দিব লাগিব ক'ত উত্তল লেন্সৰ ক্ষেত্ৰত অৰ্থাৎ কনভেক্স লেন্সৰ ক্ষেত্ৰত আৰু এফৰ মানটো সদায় ক'ত দিব লাগিব যেতিয়া অৱতল লেন্স আহি যায় লগে লগে এফৰ মানটো মাইনাছ দিব লাগিব বুজি পালোঁ তেতিয়াহ'লে অৱতল লেন্সৰ বাবে এফৰ মানটো সদায় মাইনাছ আৰু উত্তল লেন্সৰ বাবে অৰ্থাৎ কনভেক্স লেন্সৰ কাৰণে কি আছে এফৰ মানটো সদায় প্লাছ এই কথা খালি শুদ্ধ কৰিবই লাগিব মনত ৰাখিবলগীয়া কথা হ'ল এইটোৱেই যে উত্তল লেন্সৰ কাৰণে এফৰ মান প্লাছ আৰু অৱতল লেন্সৰ কাৰণে এফৰ মান মাইনাছ নেক্সট আহিলে কি বিবৰ্ধন মানে কি হয় বিবৰ্ধনে কি সূচায় লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু সেই কথাকে সূচায় এম মানটো যদি 1 হয় তেনেহ'লে কি হ'ব লক্ষ্যবস্তু সমান প্ৰতিবিম্ব হ'ব আৰু যদিহে এম মানটো একতকৈ সৰু হ'লে প্ৰতিবিম্বটো সদায় সৰু হ'ব সিমান গুণে সৰু হ'ব যিমান গুণ সৰু হয় আৰু একতকৈ ডাঙৰ হ'লে সিমান গুণে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ হ'ব সেই কথা মই আগতে কৈছিলোঁ ভিডিঅ'ত চাই ল'বা নেক্সট আহিলে এইচ ডেছ মানে কি প্ৰতিবিম্বৰ উচ্চতা বা আকাৰ বুজায় কি বুজায় প্ৰতিবিম্বৰ উচ্চতা বা আকাৰ বুজায় এইচ ডেছৰ মানটো মাইনাছত যেতিয়া ওলাব গম পাব প্ৰতিবিম্বটো ওলোটা আৰু মাইনাছ কেতিয়া ওলাব যেতিয়া প্ৰতিবিম্বটো হট হ'ব বুজি পালা নহয় আৰু প্লাছ যেতিয়া ওলাব এইচ ডেছৰ মানটো মানে প্লাছত ওলাব যেতিয়া হ'ব থিয় সেইটোৱে বুজায় সদায় মাইনাছে বুজায় ওলোটা আৰু প্লাছে বুজায় থিয় কিন্তু থিয় কেতিয়া হ'ব যেতিয়া অসৎ হ'ব ওলোটা কেতিয়া হ'ব হট প্ৰতিবিম্বৰ ক্ষেত্ৰত এইখিনি কথা মনত ৰাখিবা তেতিয়া আহিলে এতিয়া আমি কোনটো কৰোঁ অনুশীলনী কুৱেশ্যন এটা কৈ দিওঁ যিকোনো কুৱেশ্যন তোমালোকে চাবা আজি এই ভিডিঅ'টো চাই লগে লগে যিকোনো এটা অংক কৰিবলৈ যাবা মই কোৱা কথাখিনি যদি তোমালোকে মনত পেলোৱা তোমালোকে অংক এই তিলিকতে পাৰিবা কোনো টেনশ্যনে নাই হ'ব আমি এটা অংক এটা কৰোঁ হ'বনে তেতিয়া এইখিনি কথা সদায় মনত ৰাখিব লাগিব এইখন হ'ল উত্তল লেন্স আৰু চাবা লেন্সৰ সদায় ফ'কাছ বিন্দু দুটা থাকে আৰু ভাঁজ কেন্দ্ৰ দুটা থাকে কাৰণ কেলে দুখন লেন্সে যে দুটা আগৰ পৰা এইটো এখন গোলাকাৰ লেন্স এইখন এখন গোলাকাৰ লেন্স তে ইয়াৰ এটা কেন্দ্ৰ আছে ইয়াৰ এটা কেন্দ্ৰ আছে নাই সেইকেইটা প্ৰত্যেকখন লেন্সৰে কি আছে দুটা কেন্দ্ৰ আছে আৰু দুটা ফ'কাছ বিন্দু আছে আৰু সিহঁতৰ ডিষ্টেঞ্চটো সদায় সমান বুজি পাইছানে অংকৰ পৰাও তোমালোকে ৰশ্মি চিত্ৰ আঁকিব পাৰিব লাগিব আৰু কিছু ৰশ্মি চিত্ৰৰ পৰা অংক এটা বনাব পাৰিব লাগিব সেনেকুৱাকৈ যেতিয়া এক্সপাৰ্ট হ'বা তেতিয়া বুজিবা আমি যে লাপোনৰ বা লেন্সৰ অংক পাৰিলোঁ হ'বনে এতিয়া আমি উদাহৰণ এটা লওঁ দেই মই অনুশীলনীৰ কুৱেশ্যন নম্বৰ 10টো লৈছোঁ এই 10 নম্বৰ কুৱেশ্যনটো কৰিলে তোমালোকে
মই যিমানখিনি কনচেপ্ট দিছোঁ গোটেই কনচেপ্টখিনিয়ে জানিবা বুলি ভাবি ল'লোঁ বুজি পাইছা না মই যে অংকৰ পৰা যে ৰশ্মি চিত্ৰ অংকন কৰিব পাৰি সেই কথাও দেখাই দিছোঁ এটাকে ভিডিঅ'টো যেন পাৰফেক্ট হওক বুজিছানে তোমালোকে যেন বুজি পোৱা হ'ব মই সেনেকৈ বনাইছোঁ তোমালোকে মোৰ বাকী ভিডিঅ'বিলাকো চাবা একদম কি হয় যিকেইটা প্ৰয়োজনীয় কথা সেইখিনি কথাই লিখিছোঁ আৰু তোমালোকে যদি সেই নোটবিলাক লিখি গ'লে চাবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন খুব ইম্পৰ্টেণ্ট মই একদম ভাবিছোঁ যে এইটো অংক জানিবলগীয়া কথা আৰু এইটো অংক নালাগে বিজ্ঞানৰ কুৱেশ্যনবিলাকো জানিবলগীয়া কথা আৰু এইটো জানিলেহে তোমালোকৰ চেপ্টাৰটোৰ কি হ'ব বুজাটো সম্ভৱ হ'ব বুজি পালা নহয় সেইবিলাক কুৱেশ্যনে মই লিখিছোঁ আৰু মই বেছিকৈ দিব পৰা নাই ভিডিঅ' এই কাৰণে যে মোৰ ওচৰত টাইম নাই বুজি পাইছা নহয় ৰাতিও বহুত দেৰিকৈ পাওঁ হয় টিউশ্যন ক্লাছ কৰি আকৌ দিনতো সময় নাই আকৌ টিউশ্যনে বুজিছানে সেইকাৰণে যেতিয়া যিটো সময় আজি দেওবাৰ কাৰণে মই ক'ব বিচাৰিছোঁ এতিয়া চোৱা কুৱেশ্যনটো ডন হ'ব দেই প্ৰশ্ন মই কিতাপখন উলিয়াই ল'বা কুৱেশ্যনটো এইটো যে 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ধৰি লওক 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা কি 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ কিমান 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অভিখাৰী লেন্স এখনৰ এতিয়া কথা হ'ল কি অভিখাৰী কনচেপ্টটো ভালকৈ জানি লোৱা আজি কৈ দিছোঁ যে অভিখাৰী শব্দটো হ'ল অভিকেন্দ্ৰিক হোৱা মানে এটা কেন্দ্ৰ কি হ'ব যিহঁতৰ কেন্দ্ৰ এটাই বুজিলা সেইটো হ'ল কি অভিকেন্দ্ৰিক অৰ্থাৎ যি লেন্সে পোহৰৰ সমান্তৰাল ৰশ্মিক প্ৰতিসৰণৰ পিছত আটাইবোৰ ৰশ্মি কি এটা বিন্দুত লগ লগাই অৰ্থাৎ অভিকেন্দ্ৰ কৰে তাকে কোৱা হয় অভিখাৰী ৰশ্মি অৰ্থাৎ এই পোহৰৰ সমান্তৰাল ৰশ্মিসমূহ এটা বিন্দুত যদি লগ লাগে এইখন লেন্সকে লেন্সৰ কাম হ'ল কি পোহৰৰ একমাত্ৰ বেকা কৰা পোহৰ ৰশ্মি কি কৰা বেকা কৰি এটা বিন্দুত লগ লগাই দিলে এইটো কোৱা হয় অভিকেন্দ্ৰিক ৰশ্মি এটা কি লেন্সে বেকা কৰিব সদায় উত্তল লেন্সে কি কৰে অভিকেন্দ্ৰ কৰে আৰু অৱতল লেন্সক কোৱা হয় কি অপখাৰী লেন্স গম পাইছেনে অপখাৰী অৰ্থাৎ পোহৰৰ সমান্তৰাল ৰশ্মি উত্তল লেন্সে কি কৰে উত্তল লেন্সে সদায় বেলেগ বিন্দুলৈ কি কৰে অপসাৰিত কৰি দিয়ে পোহৰসমূহ কি অপসাৰিত কৰে ই আকৌ কি কৰে উত্তল লেন্সে অভিকেন্দ্ৰ কৰে এটা বিন্দুত লগ লগায় তাৰ পাৰ্থক্যটো বুজি পালা না অৱতল লেন্সক অপখাৰী লেন্স আৰু উত্তল লেন্সক অভিখাৰী লেন্স বুলি কোৱা হয় তেতিয়াহ'লে কাৰ কথা কৈছে আমাৰ অংকটোত অভিখাৰী লেন্স অৰ্থাৎ উত্তল লেন্সৰ কথা কৈছে তেতিয়াহ'লে উত্তল লেন্স ব্ৰেইনত টিং বাজিব লাগিব উত্তল লেন্সে সদায় সটো গঠন কৰে অসটো গঠন কৰে তেতিয়া ভিমান মাইনাছো হ'ব পাৰে প্লাছো হ'ব পাৰে সেই কথা আমি বাজিব লাগিব কিন্তু যেতিয়াহে অৱতল লেন্স কৈ দিয়ে ভিমান সদায় মাইনাছত ওলাবই লাগিব এতিয়া এই ক্ষেত্ৰত আকৌ ভিমান প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে কিন্তু তুমিলোকে যদি ৰশ্মি চিত্ৰ যদি ব্ৰেইনত সোমাই আছে তেতিয়াহ'লে তোমালোকে ফ'কাছ দৈৰ্ঘ্য দেখিলেই আৰু লক্ষ্য বস্তু অৱস্থান দেখিলেই তোমালোকে গম পাবা যে প্ৰতিবিম্বটোৰ লক্ষ্য বস্তু সৎ হ'ব নে অসৎ হ'ব মই কুৱেশ্যনটো চাবা কুৱেশ্যনটো চাই মই কৈ দিম সৎ নে অসৎ চোৱাচোন ইয়াত কৈছে কি এইটো 5 চেণ্টিমিটাৰ দৈৰ্ঘ্য এইটো কথা নাই অকল আমাৰ ফ'কাছ দৈৰ্ঘ্য লাগিব 10 চেণ্টিমিটাৰ আৰু লক্ষ্য বস্তু দূৰত্ব 25 চেণ্টিমিটাৰ কি কৈছে লক্ষ্য বস্তু দূৰত্ব ফ'কাছ দূৰত্ব হ'ল কি 10 চেণ্টিমিটাৰ তেনেহ'লে ভাঁজ কেন্দ্ৰলৈকে ইয়াৰ দূৰত্ব হ'ব কিমান 10 যোগ 10 অৰ্থাৎ দুগুণ নহয় জানো 20 চেণ্টিমিটাৰ কিন্তু লক্ষ্য বস্তুটো আছে কিমান 25 চেণ্টিমিটাৰত অৰ্থাৎ ক'ত আছে লক্ষ্য বস্তুটো ভাঁজ কেন্দ্ৰৰ বাহিৰত অৰ্থাৎ টুৱাইছ F1ৰ বাহিৰত তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব কি আছিলে আমাৰ এই ফ'কাছ আৰু কি আলোক কেন্দ্ৰৰ মাজত এইটো প্ৰতিবিম্ব গঠন কৰিব চাবানি মই তোমালোকক দেখাই দিছোঁ এইটো প্ৰতিবিম্ব গঠন কৰিব বুজিছানে এইটো গঠন কৰিব কি F1 আৰু 2F2ৰ মাজতে প্ৰতিবিম্বটোৰ থাকিব হ'বনে এতিয়া এনচাৰটো কি 2F2 অৰ্থাৎ এনচাৰটো মই এনেই কৈছোঁ 20 আৰু কাৰ মাজত থাকিব 10 আছিলে ন 20 আৰু 10ৰ ভিতৰতে এনচাৰটো থাকিব চাবাচোন দেই আমি অংকটো ওলাই ন'লে চাওঁ হ'বনে 20 আৰু 10ৰ ভিতৰত থাকিব বুলি কৈছোঁ হয়নে চাওঁ এতিয়া চোৱা দিয়া আছে কি এতিয়া চাওঁ দিয়া আছে সলিউশ্যন কৰিছোঁ দেই মই সলিউশ্যন বুলি লিখা নাই মোৰ অলপ কম হৈ আছে দিয়া আছে কি ফ'কাছ দৈৰ্ঘ্য লেন্সখন কি দিয়া আছে লেন্সখন কি লেন্সখন অভিখাৰী অৰ্থাৎ কি উত্তল অভিখাৰী মানে কি উত্তল বুজিলানে উত্তল লেন্স হ'ব এতিয়া ইয়াত কি আছে ইয়াত মই ফ'কাছ দৈৰ্ঘ্য বুলি লিখা নাই ডাইৰেক্ট F বুলি লিখি দিছোঁ হ'বনে ডাইৰেক্ট F বুলি লিখি দিছোঁ দেই আমি কি কৈছোঁ ফ'কাছ দৈৰ্ঘ্য বুলি লিখা নাই মই কি কৈছোঁ F বুলিয়ে লিখি দিছোঁ হ'ব এতিয়া হ'ল কি ইয়াত Fৰ মান লেন্সখন কি উত্তল Fৰ মানটো সদায় কি দিলে প্লাছ হ'ব মই কৈছোঁ নাই উত্তলৰ ক্ষেত্ৰত কি হয় সদায় প্লাছ Fৰ মানটো কি 10 চেণ্টিমিটাৰ
লক্ষ্যবস্তুৰ দূৰত্ব ইউ হ'ল কি ইউ এইটো হ'ল ইউতে লক্ষ্যবস্তুৰ দূৰত্ব বুজায় অৰ্থাৎ লক্ষ্যবস্তুটো ক'ত ৰখা হৈছে লেন্সত কি 25 সেণ্টিমিটাৰ দূৰত্ব ৰখা হৈছে ৰখা মিন্স আমি লক্ষ্যবস্তুটা যিকোনো আমি ছবি এটাকে যিকোনো আমি কলম এটা ধৰি লওক প্ৰতিবিম্ব দেখাব লাগে এই কলমটো আমি ৰখাব পাৰোঁ কিন্তু প্ৰতিবিম্বটো আমি ৰখাব নোৱাৰোঁ নহয় বুজিছানে সেই লক্ষ্যবস্তু ৰখা হ'ল বুলি ক'লে তেতিয়া সদায় দেখিব কি লক্ষ্যবস্তু থোৱা আছে কি ইউ মানটো কি ইউ মানটো সদায় মাইনাছ তেতিয়াহ'লে ইয়াত মাইনাছ দিবই লাগিব 25 সেণ্টিমিটাৰ আমাক কি উলিয়াবলৈ কৈছে ভি উলিয়াবলৈ কৈছে আৰু কি উলিয়াবলৈ কৈছে এইচ ডি এছো উলিয়াবলৈ কৈছে কাৰণ এইটো দিয়া আছে এই সমান কিমান দিয়া আছে লক্ষ্যবস্তুৰ আকাৰ এইটো কি হ'ল আকাৰ দেই কাৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰ বা লক্ষ্যবস্তুৰ দৈৰ্ঘ্য একেটাই হ'ব কিমান 5 সেণ্টিমিটাৰ তেতিয়াহ'লে আমাক কি উলিয়াবলৈ কৈছে এইচ ডি এছো উলিয়াবলৈ কৈছে বুজিছা এইচ ডি এছটোৱে কি বুজাইছে প্ৰতিবিম্বৰ আকাৰ বা দৈৰ্ঘ্য মই সেইখিনি কথা লিখা নাই হ'ব তোমালোকে মই কৈ দিছোঁ আকৌ এফটোৱে ফকাছ দৈৰ্ঘ্য বুজাইছে এই ইউটোৱে বুজাইছে লক্ষ্যবস্তু দূৰত্ব ভিটোৱে বুজাইছে প্ৰতিবিম্বৰ দূৰত্ব আৰু এইচটোৱে বুজাইছে লক্ষ্যবস্তুৰ আকাৰ আৰু এইচ ডি এছটোৱে বুজাইছে কি প্ৰতিবিম্বৰ আকাৰ সেইখিনি কথা তোমালোকে লিখি ল'বা হ'বনে এতিয়া চোৱা লিখি যাবা মই লিখা নাই এতিয়া আমি লেন্সৰ সূত্ৰ প্ৰয়োগ কৰোঁ লেন্সৰ সূত্ৰটো কি আছিলে লেন্সৰ সূত্ৰটো আছিলে কি আছিলে 1/v minus 1/u equal to 1/f আমি সেইখিনি কথাই পাতোঁ এতিয়া চোৱাচোন লেন্সৰ সূত্ৰ তোমালোকে তলত লিখি যাবা মোৰ স্পেচটো কম আছে সেইবাবে এতিয়া লেন্সৰ সূত্ৰ কি আছিলে লেন্সৰ সূত্ৰমতে লেন্সৰ সূত্ৰটো কি আছিলে 1/v minus 1/u equal to কি আছিলে 1/f আমাৰ লাগে কি ভি মানটো লাগে তেতিয়াহ'লে 1/v এফালে থৈ দিলোঁ বাওঁ চাইডে থৈ দিলোঁ ইফালে গ'লে কি হ'ব মাইনাছ ইফালে গ'লে কি হ'বগৈ প্লাছ হ'ব 1/u হ'ল এতিয়া চোৱা 1/v এতিয়া মানখিনি পাতি দিয়া এফৰ মানটো কিমান আছিলে 10 আছিলে পাতি দিলোঁ প্লাছ চিন আছে প্লাছে দিলোঁ ইউ মানটো কি আছে মাইনাছত আছে 25 পাতিলোঁ নে ইয়ালৈকে বুজি পালোঁ এতিয়া চোৱা লখাগু লওঁ 1/v এইখিনিতো জানাই এইটো চোৱা 1/10 ব্ৰেকেটটো উঠাই লোৱা প্লাছে মাইনাছে কি মাইনাছ 1/25 চোৱা 1/v নামি আহিলে 10 আৰু 25 লখাগু হ'ব কি 50 10 আৰু 25 লখাগু 50 এতিয়া 10 50 কেইবাৰ যাব 5 বাৰ যাব 5 এগুণ 5 মাইনাছ 25 50 দুবাৰ গ'ল হ'ল 2 এগুণ 2 ইয়ালৈকে বুজি পালোঁ নেক্সট এতিয়া কি কৰোঁ মই এইডোখৰতে মোহাৰি দিওঁ দেই হ'বনে এইডোখৰটো লিখি ল'বা মই এইডোখৰতে লিখি দিওঁ হ'বনে এতিয়া চোৱা কি হ'ব তাৰ তলত লিখিবা 1/v ইকুৱেল কি হ'ব 5 পৰা 2 গ'লে থাকিলে 3 চিনে কৈছে প্লাছ মাইনাছ প্লাছে মাইনাছে মাইনাছ চিনে কৈছে মাইনাছ কৰা আমি চিনে যিটো ক'বলৈ কয় আমি সেইটোৱে কৰি দিম 50 হ'ল নহ'ল ভি মান কি 50 আৰু কি হ'ব বজপন কৰি দিয়া কি হ'ব 28v ইকুৱেল টু 50 হয় নহয় এতিয়া চোৱা তাৰপিছত কি হ'ব ভি মান কি আছে পন হৈ আছে এইফালে নিলে কি হ'বগৈ হৰণ হ'বগৈ তেতিয়াহ'লে ভি মান কি ওলালে 50/3 হয় না 50/3 তেতিয়াহ'লে হৰণ কৰিলে কি হ'ব 3 × 48 বুলি জানো 48 বাৰ গ'ল আৰু দশমিক কি থাকিলে 2 ভাগে থাকিলে 3 2 হৰণ কৰিলে কি হ'ব 67 হ'বগৈ অৰ্থাৎ কি 0.666 300 গুণ 18 300 গুণ 18 300 গুণ 18 লাগি থাকিব অৰ্থাৎ আমি সেইটো কি কৰি দিওঁ 67 কৰি দিওঁ 3 16হে কৈছিলোঁ মই 48 3 16 48 মই এনচাৰটো তোমালোকক কৈছিলোঁ মুখতে কৈছিলোঁ কি এনচাৰটো কাৰ মাজত থাকিব 10 আৰু কাৰ মাজত থাকিব 10 আৰু 20 মাজত থাকিব বুলি কৈছিলোঁ নাই 10 আৰু 20 মাজত থাকিব বুলি কৈছিলোঁ এনচাৰটো চোৱা 16.67 মাজত আছেনে তেতিয়াহ'লে অনুমানটো আমি কৈ দিব আমি সেইকাৰণে কেনেকৈ ক'ব পাৰিলোঁ আকৌ মই মোৰ ৰশ্মি চিত্ৰ ব্ৰেইনত সোমাই আছে গতিকে ৰশ্মি চিত্ৰ বুজাটো অতি দৰকাৰী আৰু ভি মানটো প্লাছত ওলাইছে কাৰণ প্ৰতিবিম্বটো মই দেখাইছিলোঁ না তোমালোকক এইটো হট আছিলে ভি মানটো মই প্লাছত ওলাবই লাগিব যদি ভি মানটো মাইনাছত ওলোৱা হ'লে গম পালাহেঁতেন তোমালোকে এই অংকটো কৰোঁতে কিবা এটা ভুল আছে ভি মান প্লাছত ওলাইছেনে ভি মানটো কিহত ওলাইছে প্লাছত ওলাইছে গতিকে কি হ'লগৈ আমাৰ অংকটো শুদ্ধ হৈছে এতিয়া কি উলিয়াব লাগে আমি এইচ ডি এছ উলিয়াব লাগে তেতিয়া এইচ ডি এছ উলিওৱাৰ আগতে আমি কি জানিব লাগিব বিবৰ্ধন উলিয়াব লাগিব বিবৰ্ধনৰ সূত্ৰটো কি আছিলে আৰু বিবৰ্ধনৰ কাৰণে কি হ'ব কিন্তু দাপোনৰ বিবৰ্ধনৰ কাৰণে -v/u আছিলে কিন্তু লেন্সৰ বিবৰ্ধনৰ কাৰণে মাইনাছডাল নাথাকে জাষ্ট v/u হ'বনে আৰু দুইটা লগতে আমি উলিয়াই পেলাওঁ দেই কাৰণ আমি এমমান উলিয়াবলৈ কোৱা নাই হ'বনে তেতিয়াহ'লে আমি দুইটা লগতে পাওঁ এতিয়া চোৱা এতিয়া বিবৰ্ধন উলিয়াওঁ কি উলিয়াওঁ বিবৰ্ধন কি আছিলে m = আছিলে
ভি বাই ইউ আছিলে এম মানটো এইচ ডি এছ বাই এইচও লিখিব পাৰি নোৱাৰি ভি বাই ইউ চোৱা এইচ ডি এছৰ মান নাজানো এইচৰ মান জানো 5 চেণ্টিমিটাৰ ভি মানে ৰিচেণ্টলি ওলালে কি 50/3 দশমিকটো নাপাতিবা দশমিক পাতি হ'লে আমাৰ পাজল হৈ যাব দেই তেতিয়াহ'লে দশমিক নাপাতি কি হয় 50/3 পাতি দিয়া ইউ মান আছিলে কি -25 ইয়ালৈকে বুজি পালোঁ এতিয়া মোৰ স্পেচ নাই গতিকে মই মোহাৰিম হ'ব না এইদৰে মোহাৰি দিওঁ আৰু তলত পাতি যাবা হ'ব এতিয়া কি ওলালে বজপন কৰা তিনিটো তললৈ গুচি আহিব তিনিটো যে তললৈ গুচি আহিব কি ওলালে এইচ ডি এছ বাই 5 তিনিটো তাত থাকে ভগ্নাংশত থাকিলে তিনিটো গুচি আহে আৰু মানে সঞ্চিত পঞ্চম কৰিলে 50/3 ইনটু কি -25 এতিয়া 25 কেইবাৰ গ'ল দুবাৰ গ'ল নাই এনচাৰটো কি হ'ব এইচ ডি এছ বাই 5 ইকুৱেল কি হ'ব 2/-3 এটা বজপন কৰা কি হ'ব এইচ ডি এছ ইকুৱেল কি হ'ব 5 2 গুণ 10/3 নহ'ব জানো 10 3 সংখ্যা 3.33 চেণ্টিমিটাৰ কাৰণ 10 3 3 গুণ 9 বাকী থাকিলে 1 আকৌ 1 বাকী হ'লে 3 চেণ্টিমিটাৰ ওলাই গ'ল আৰু মাইনাছত ওলাইছে হট হ'লে মই কি কৈছিলোঁ ৰুটা বুলি কৈছিলোঁ এতিয়া এইচ ডি এছৰ মানটো যেতিয়া মাইনাছত ওলাইছে যদি ভি মানটো যদি মাইনাছত ওলালেহেঁতেনে তেনেহ'লে কি হ'লে ই প্লাছত ওলালেহেঁতেনে তেতিয়া থিয় হ'লেহেঁতেনে তেতিয়াহ'লে আমাৰ শুদ্ধ হৈছে ন গোটেইখিনি শুদ্ধ আছে আৰু মই তোমালোকক কৈছিলোঁ কি যেতিয়া নেকি ভাঁজ কেন্দ্ৰৰ বাহিৰত থাকিব 2F1ৰ বাহিৰত থাকিলে প্ৰতিবিম্বটো সদায় সৰু হ'ব যিমানে ওচৰ চাপি আহিব সিমানে ডাঙৰ হৈ যাব যিমানে প্ৰতিবিম্বটো দূৰত লক্ষ্যবস্তু দূৰত থাকিব প্ৰতিবিম্বটো সিমানে সৰু হ'ব আৰু যিমানে লেন্সৰ সন্মুখলৈ ওচৰলৈ কি আহিব প্ৰতিবিম্বটো আহি লক্ষ্যবস্তু আহি থাকিব প্ৰতিবিম্বটো ডাঙৰ হৈ গৈ থাকিব আৰু বেছি ওচৰলৈ গ'লে এটা সময়ত অখত প্ৰতিবিম্ব গঠন কৰিব আছিলেনে সেই কথাটো তেতিয়াহ'লে কি ওলালে এইচ ডি এছৰ মানটো 3.33 চেণ্টিমিটাৰ এইটো মানে বজপন কৰিলোঁ আমি 5টো লৈ গ'লোগৈ আৰু কাৰণ এইচ ডি এছৰ আকৌ 3টো ইয়ালৈ লৈ অনা নাই আৰু অলপ শ্বৰ্টকাট কৰিছোঁ আৰু বুজিছে নাই অলপ শ্বৰ্টকাট কৰিলোঁ 5 2 গুণ 10 হ'ল 3 থাকিলে 3 10 সংখ্যা 3.33 চেণ্টিমিটাৰ এইখিনি অংক কৰিব জানা বুলি ভাবিছোঁ বুজি পালোঁনে তেতিয়াহ'লে এইখিনি হ'ল কি এইচ ডি এছ ওলালে তেতিয়াহ'লে আমি এইবোৰ লিখি যাওঁ কি ওলালে আমাৰ ৰশ্মি চিত্ৰ যেতিয়া আঁকিম তেতিয়া লাগিব আমাৰ ভি মান ওলালে কি 16.67 আৰু কি ওলালে ইউ মানটো জানোৱেই 25 আৰু এইচ ডি এছৰ মানটো জানো কি 3.33 আৰু এইচৰ মানটো কি 5 এইখিনি ৰশ্মি চিত্ৰ কৰিবৰ কাৰণে লাগিব দেই এতিয়া এইখিনি মোহাৰি দিওঁ এতিয়া কি হ'ব আমি লিখি দিওঁ এতিয়া প্ৰতিবিম্বটো ক'ত অৱস্থান এটাকে প্ৰতিবিম্বটো এনেকৈ ফিনিচিং দিবা দেই ফিনিচিং নিদিলে কিন্তু নম্বৰ তোমালোক কাটি দিব হ'বনে এটাকে প্ৰতিবিম্ব লেন্সৰ অৰ্থাৎ প্লাছত ওলালে যে প্লাছত ওলোৱাৰ বাবে লেন্সৰ পিছফালে হ'ব মাইনাছ হ'লে সন্মুখ হ'ব প্লাছ হ'লে পিছফালে হ'ব এটাকে এনেকৈ লিখিবা মই লিখি দিয়া নাই মোৰ ইং অলপ কম আছে হ'বনে এতিয়া চোৱা এটাকে প্ৰতিবিম্বটো লেন্সৰ পিছফালে কিমান 16.67 চেণ্টিমিটাৰ দূৰত্বত অৱস্থিত ইয়াৰ আকাৰ কিমান 3.33 চেণ্টিমিটাৰ অৰ্থাৎ কি ব্ৰেকেটত লিখি দিবা কি সংকুচিত মানে সৰু লক্ষ্যবস্তুতকৈ সৰু আৰু ইয়াৰ প্ৰকৃতি হট ওলোটা কাৰণ ওলোটা কেলে হ'ল এই 3.33 আকৌ মাইনাছ চিহ্ন ওলাইছে দেখিছানে মাইনাছ দিলে কি বুজালে ওলোটা বুজালে অৰ্থাৎ ৱাই ডেছৰ ফালে আহিলে ওলোটা তেতিয়াহ'লে কি লিখিলে বুজি পালা নহয় এটাকে প্ৰতিবিম্বটো লেন্সৰ পিছফালে 16.67 চেণ্টিমিটাৰ দূৰত্বত অৱস্থিত ইয়াৰ আকাৰ 3.33 চেণ্টিমিটাৰ অৰ্থাৎ কি সংকুচিত আৰু ই হট ওলোটা সেইখিনি কথা লিখিবা নম্বৰ 4 ভিতৰত 4 3 ভিতৰত 3 পাবা হ'বনে নেক্সট এতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰোঁ হ'ব মোৰ কিন্তু স্কেল আছে মই স্কেল ব্যৱহাৰ নকৰোঁ মই অনুমানত আঁকি দিম তোমালোকক খালি কি স্কেল ব্যৱহাৰ কৰিছে সেই কথাটো কৈ দিম তোমালোকে কাটা কম্পাছ লৈ আঁকি যাবা হ'বনে এতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰোঁ দেই কিমান উজু চোৱা হ'বা প্ৰথমতে তোমালোকে সদায় আঁকি ল'বা কি মুখ্য অক্ষৰ আঁকি ল'বা কি আঁকি ল'বা মুখ্য অক্ষৰ সদায় আঁকিবা দীঘলকৈ টানি দিবা হ'ব তাৰ মিড পইণ্ট ল'বা ল'লা কি কৰিবা মই তোমালোকক শ্বৰ্ট আইডিয়া দিছোঁ কি মোৰ ওচৰত এইফালেও মানে 2 চেণ্টিমিটাৰ ল'বা ডটকৈ 2 চেণ্টিমিটাৰ ল'বা এইফালেও 2 চেণ্টিমিটাৰ ল'বা আঁকিবা তাৰপৰা কি হ'ব ইয়াৰ পৰা কেন্দ্ৰ কৰিবা বুজিছা নাই কেন্দ্ৰ কৰি আমাৰ কি হ'ব ধনুপাত লৈ পিনে এনেকৈ লেন্সখন আঁকিবা এখন হ'ল কি উত্তৰ লেন্স
আমি অংকৰ সুবিধাৰ কাৰণে কৰি দিছোঁ তোমাৰ সুবিধা মানে অৰিজিনেলি কিন্তু কেন্দ্ৰটোকে আমি ল'ব লাগে কিন্তু আমি ইয়াত কেন্দ্ৰ হিচাপে নলওঁ কেলৈ নলওঁ তোমালোকক এই তেতিয়া যদি কেন্দ্ৰ হিচাপে ৰশ্মি চিত্ৰ দেখিবলৈ অলপ বেয়া হয় মানে সেইকাৰণে মই ইয়াৰ পৰা স্কেল ব্যৱহাৰ কৰিবা ইয়াৰ পৰা ইয়ালৈ ধৰি লোৱা 2 চেণ্টিমিটাৰ ল'বা কি ল'বা 1 চেণ্টিমিটাৰ ল'লে ল'বা বুজিছা নাই 1 চেণ্টিমিটাৰ লৈ লোৱা 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ এইফালে 3 চেণ্টিমিটাৰ জুখি লোৱা ক'ৰ পৰা জুখিবা আলোক কেন্দ্ৰৰ পৰা জুখিবা ক'ৰ পৰা জুখিবা সদায় আলোক কেন্দ্ৰৰ পৰা জুখিবা এইফালে কি চেণ্টিমিটাৰ লোৱা সমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ সমান যায় 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ সমান দূৰত্ব ল'বা জানানে এতিয়া কথা হ'ল কি আমাক ফকাছ দূৰত্ব হ'ল কি 10 চেণ্টিমিটাৰ ফকাছ দূৰত্ব হ'ল কি 10 চেণ্টিমিটাৰ অৰ্থাৎ আমি কি হয় এইটো যদি ইয়াৰ পৰা ইয়ালৈকে যদি 1 চেণ্টিমিটাৰ স্কেল যদি ব্যৱহাৰ কৰোঁ কি স্কেল যে 1 একক সমান কি 1 একক সমান কি চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ বুজা কিমান ধৰোঁ 1 একক সমান 5 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ 1 একক তে 1 এককক কি ধৰোঁ 5 চেণ্টিমিটাৰ বুলি ধৰোঁ হ'ব নাই এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈ 5 ইয়াৰ পৰা ইয়ালৈ কি হয় 10 হ'ব 10তে হ'ব কি F1 এইটো 10 হ'ল এইটো 15 হ'ল এইটো 20 হ'ল এইটো কি হ'ল 25 হ'ল হ'ল তেতিয়া হ'লনে এইটো F1 হ'ব এইটো হ'ব কি 2F1 ইয়াত হ'ব কি 2F1 F1 বুলি কেলৈ লিখিছোঁ কাৰণ ফকাছ দূৰত্ব দুটা আছে নহয় ফকাছ বিন্দু দুটা আছে যে লেন্সৰ ক্ষেত্ৰত সেইকেইটা F1 নেক্সট টু F2 হ'বনে ই হ'ল কি 10 চেণ্টিমিটাৰ ই হ'ল 15 চেণ্টিমিটাৰ ই 20 হ'ল ই হ'ল কি 25 হৈ গ'ল নেক্সট ই হ'ব কিমান ই 5 হ'ব ই হ'ব কি 10 ই হ'ব কি F2 ই হ'ব কি এইটো হ'ব কি 2F2 হয় নহয় 2F2 বা ইয়াক চিম্পলি কোৱা হয় C2 আৰু ইয়াক কোৱা হয় চিম্পলি C1 এইটো হ'ল কি C1 এইটো হ'ব C1 এইটো হ'ব কি C2 এইটো F2 এইটো 2F2 2F1 এইটো F1 অৰ্থাৎ দেই এইখিনি কথা আমি প্ৰথমতে আঁকি ল'ব লাগিব হৈ গ'ল এতিয়া আমি কি আঁকো এইখিনি আঁকি ল'বা ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰিবা কি ব্যৱহাৰ কৰিছোঁ 1 একক মই ইয়াৰ পৰা ইয়ালৈ 1 একক ধৰিছোঁ এইটো হ'ল আলোক কেন্দ্ৰ হ'বনে এইটো আলোক কেন্দ্ৰৰ পৰা আমি ইয়ালৈ জুখিছোঁ ইয়াৰ পৰা 5 চেণ্টিমিটাৰ ইয়ালৈ 10 চেণ্টিমিটাৰ ইয়ালৈ 15 ইয়াত 20 চব সমান দূৰত্ব এতিয়া চোৱা লক্ষ্য বস্তুটো ক'ত ৰাখিছোঁ আৰু লক্ষ্য বস্তুৰ উচ্চতা কি 5 চেণ্টিমিটাৰ তেতিয়াহ'লে 5 চেণ্টিমিটাৰ কৈছে আৰু লক্ষ্য বস্তুৰ উচ্চতা 5 চেণ্টিমিটাৰ দেই চাবা কি কৈছে লক্ষ্য বস্তুৰ দূৰত্ব হয় ইউ মান কি 25 তেনেহ'লে ইয়ালৈকে চোৱা 5 10 15 20 25 তেতিয়াহ'লে ইয়াতে লক্ষ্য বস্তু থাকিব তাৰপিছত কি কৈছে আমাক 5 চেণ্টিমিটাৰ বুলি কৈছে নে 5 চেণ্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব আমিতো 1 একক লৈ লোৱা 1 একক লৈ লোৱা এইটো হ'ল কি 5 চেণ্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব সেইটো সমান দূৰত্ব হ'ব লাগিব কাৰণ ইয়াৰ পৰা ইয়ালৈ 5 চেণ্টিমিটাৰ ধৰিছোঁ যে তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈ সমান দূৰত্ব কাৰণ 5 চেণ্টিমিটাৰ বুলি কৈছে যে এইটো হ'ল কি লক্ষ্য বস্তুটো নাম দি দিছা কি এ বি হ'ল লক্ষ্য বস্তু এ বি হ'ল কি লক্ষ্য বস্তু এতিয়া কথা হ'ল কি চোৱা কিমান উজু সদায় যিকেইটা বিন্দু দেখিছা বিন্দু কি দেখিছা F2 দেখিছা F1 দেখিছা আৰু 2F1 দেখিছা 2F2 সেইকেইটা বিন্দুৰ মাজেদি সদায় ৰশ্মিসমূহ পাৰ হয় এতিয়া চোৱা সদায় প্ৰথম কথা ব্ৰেইনত সোমাই থ'ব লাগিব সদায় এডাল লেন্সৰ ক্ষেত্ৰত ৰশ্মি এডাল সদায় আলোক কেন্দ্ৰৰ মাজেদি যায়গৈ কাফালে যায়গৈ আলোক কেন্দ্ৰৰ মাজেদি ষ্টেট লাইন পোনাবা দেই মোৰ ষ্টেট লাইন নোহোৱা অলপ দেখিলে বেয়া লাগিব কিন্তু তোমালোকে ধুনীয়া সদায় এডাল আলোক কেন্দ্ৰৰ মাজেদি যায়গৈ সদায় ৰশ্মি এডাল কাৰ মাজেদি যায়গৈ মোৰ বেকা হৈছে বাবে বেয়া হ'ব এতিয়া তোমালোকক মই এনেই অনুমানতহে আঁকি দিম তোমালোকে কিন্তু ভালকৈ আঁকিবা সদায় এডাল কি আলোক কেন্দ্ৰৰ মাজেদি পাৰ হয় আৰু আলোক কেন্দ্ৰৰ মাজেদি পাৰ হ'লে ৰশ্মিডাল বেকা নহয় তাৰ ষ্টেট লাইন হৈ যায় খালি এডাল কাৰ মাজেদি পঠিয়াব লাগিব সদায় আলোক কেন্দ্ৰৰ মাজেদি পঠিয়াব লাগিব নেক্সট এডাল সমান্তৰাল আঁকিবা নেক্সট এডাল কি আঁকিবা এডাল সমান্তৰাল আঁকিবা এডাল সমান্তৰাল হ'বনে সমান্তৰাল ৰশ্মি কি হৈছে এইটো প্ৰথম বিন্দু কি পালে F2 পালে সেই প্ৰথম যিটো বিন্দু আছে সেই বিন্দুটো সৰকি দিব সকিলে না মোৰ ৰশ্মি ষ্টাইলত টনা ভুল হৈ গ'ল নাই ভুল হৈ গ'লৰ বাবে সেইকেইটা মোৰ এডাল ভুল হৈ গ'ল এনেকৈ অৰিজিনেলি মানে এনেকৈ ইয়াত কানেক্ট হ'ব লাগিছিলে বুজিছা নাই ইয়াত কানেক্ট মানে এইডোখৰতে কানেক্ট হ'বগৈ লাগিছিলে মোৰ বেকা হ'ল তোমালোকে খালি ইয়াত কানেক্ট কৰিব এইডোখৰতে কানেক্ট কৰিব দেই মই বহি এখনত আঁকি দিলে ভাল হ'ব নাই এইডোখৰতে আঁকিবা তোমালোকে ৰশ্মি চিত্ৰটো চাই ল'বা কিতাপখন দেখাইছিলোঁ যে এইটো হ'ব আৰু প্ৰতিবিম্বটো আৰু ইয়াত প্ৰতিবিম্ব খালি দাগটো দি ল'বা চৰি ভি মানটো থাকি গ'ল ভি মানটো 16.67 নহয় জানো ইয়াত দাগ দিবা
এইটো হ'ল কি 5 সেণ্টিমিটাৰ ই হ'ল কি 10 ভিমানটো প্লাছত যে 10 ই হ'ল 15 15 এইপিনে হ'ল 20 হ'ব তেতিয়াহ'লে ইমান মানতে থাকিব প্ৰতিবিম্বটো তেতিয়াহ'লে ইয়াত প্ৰতিবিম্ব গঠন আছে নে ইমান মানতে গঠন হ'বগৈ এইটোৱে হ'ল কি প্ৰতিবিম্ব অৰ্থাৎ 3.3 অকল স্কেলডালৰ হ'ব কি 5 সেণ্টিমিটাৰ আছিলে নাই অকল 1 সেণ্টিমিটাৰ আধা 3.3 থিয়া সেইকেইটা ইয়াতকৈ অলপ সৰু হৈছে নে গতিকে এইটো নাম হ'ল কি বি ডেছ এ ডেছ মোৰ যে স্কেল ব্যৱহাৰ নাই কৰাৰ বাবে এনেকুৱা হৈছে দেখিবলৈ তোমালোকে যদি স্কেল ব্যৱহাৰ কৰা দেখিবলৈ সেইটোৱে হ'ব বুজি পালা নহয় এইটো হ'ল কি 16.67 তোমালোকে এতিয়া স্কেল ব্যৱহাৰ কৰি ভালকৈ এনেকৈ দেখি দিয়া ইয়াৰ পৰা ইয়ালৈ দূৰত্ব নহয় জানো ইয়াৰ পৰা ইয়ালৈ দূৰত্ব লক্ষ্য বস্তু য'ত প্ৰতিবিম্ব য'ত আছে তালৈকে মই টানিছোঁ এনেকৈ দিবা সেইটো বুজাইছে ভি তাৰ মান কি 16.67 হয় নহয় নেক্সট ইয়াৰ পৰা ইয়ালৈ কি বুজাইছে ইউ বুজাইছে লক্ষ্য বস্তু দূৰত্ব নহয় জানো ইউ মানটো কি 25 সেণ্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ ফকাল দূৰত্ব বুজাইছে ফকাল দূৰত্ব হ'ল কিমান 10 সেণ্টিমিটাৰ সেইটো এপ লিখি দিবা হৈ গ'ল এইখিনি কথা লিখিবা এনচাৰ হৈ দিয়া আৰু কাৰেকশ্যন এইবোৰ কি দিবা এৰো দিবা আৰু স্কেল লিখিবলৈ নাপাহৰিবা অংকটো সমাপ্ত তো বুজি পালোঁ নে এইখিনি হ'ল ৰশ্মি চিত্ৰ বুজি নাপালে কমেণ্ট কৰিবা দেই নেক্সটটো মই এটা অৱতল লেন্সৰ কাৰণে এটা অংক কৰোঁ হ'বনে এতিয়া আমি 11 নম্বৰটো কৰিবলৈ গৈছোঁ 11 নম্বৰটো কৈছে কি কুৱেশ্যনটো তোমালোকে চাই গৈছে নহয় এতিয়া চোৱা 15 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে এতিয়া আমাৰ স্পেচিয়েলি কৈ দিছে কি অৱতল লেন্স তেতিয়াহ'লে ব্ৰেইনত টিং টিং বাজিলে নে অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে অসৎ প্ৰতিবিম্ব মানে ভি মানটো সদায় মাইনাছ সেই কথাষাৰ ধ্যান দিবই লাগিব বুজিলা নে এতিয়া কথা হ'ল কি তাৰ পৰা 10 সেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে ভি মান দিয়া আছে প্ৰতিবিম্ব গঠন কৰে অৰ্থাৎ ভি দূৰত্ব দিয়া আছে লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্ব ৰখা হৈছিল লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্ব ৰখা হৈছিল মানে ইউ মান সুধিছে তেতিয়াহ'লে দিয়া আছে লিখি লওক দিয়া আছে কি লেন্সখন কি লেন্সখন অৱতল মানে কনকেভ লেন্স তেতিয়াহ'লে ইয়াৰ মান ভি মান দিয়া আছে কিমান 15 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য প্ৰথমতে এফ লিখা এফ ফকাছ দৈৰ্ঘ্য এফৰ মানটো কি অৱতল লেন্সৰ এফ মানটো সদায় কি মাইনাছ হয় নাই এফৰ মানটো কি সদায় মাইনাছ কি 15 সেণ্টিমিটাৰ ভি মান দিয়া আছে ভি মানটো কি লক্ষ্য প্ৰতিবিম্ব গঠন কৰে 10 সেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্বটো কি 10 সেণ্টিমিটাৰ দূৰত্বত গঠন কৰে মই কৈছিলোঁ কি অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে গতিকে সেই ক্ষেত্ৰত তাৰ মানটো মাইনাছ এতিয়া বুজি পালানে তাৰপৰা আহিলে কি লক্ষ্য বস্তু দূৰত্ব আমাক উলিয়াবলৈ কৈছে লক্ষ্য বস্তু দূৰত্ব কিহত ওলাব কোৱা হওঁ তোমালোকে মাইনাছতে ওলাব লাগিব যদি মাইনাছত নোলায় প্লাছত ওলাব তেনেহ'লে আমাৰ অংকটো ভুল গম পালানে এতিয়া আমি কৰোঁ এতিয়া হ'ল লেন্সৰ সূত্ৰ ব্যৱহাৰ কৰা কি আছিলে 1/v - 1/u = 1/f এতিয়া চোৱা 1/u এতিয়া 1/v মান জানো যিটো মান জানা সেইটো মান থৈ দিয়া তেতিয়াহ'লে 1/টো ভিটো ইফালে লৈ যাম আমি -1/u থাকিলে এইফালে কি হ'ব 1/f প্লাছ আছে এইফালে নিলে কি হ'ব -1/v থাককচোন -1/u এফৰ মানটো পাতি দিয়া এফৰ মানটো কি -15 মাইনাছ চিন আছে মাইনাছ চিন দিয়া 1/v ভি মানটো আছে -10 আছেনে -1/u = কি হ'ব -1/15 মাইনাছে কি +1/10 এতিয়া আমি কি কৰোঁ লসাগু লওঁ নাই এতিয়া আমি কি লওঁ লসাগু আছিলে কি আছিলে কোৱা হওঁ বাৰু কি হ'ব কোৱা 15 আৰু 10 লসাগু কি হ'ব 30 হ'ব 15 আৰু 10 লসাগু কি 30 হয় নহয় 1/u = কি 15 আৰু 30 লসাগু 30 10 লসাগু তেতিয়াহ'লে মাইনাছ চিন আছে মাইনাছ দিলোঁ 15 30 কেইবাৰ গ'ল দুবাৰ গ'ল 2 লগত 1 গুণ 2 এগুণ 2 প্লাছ চিন আছে প্লাছ চিন দিলোঁ 10 30 কেইবাৰ গ'ল 3বাৰ গ'ল 3 এগুণ 3 -1/u = কি হ'ব 3বাৰ 2 গ'লে থাকিলে 1/30 ডাঙৰটো আগত প্লাছ চিন আছে প্লাছ চিন দিলোঁ হয় নহয় ইয়ালৈকে ওলালে তাৰপৰা কি হ'ব চোৱাচোন কি হ'ব এতিয়া বৰ্জপন কৰিলে কি হ'ব ইউ মানটো কি ওলালে -30 মই কৈছিলোঁ নাই ইউ মানটো সদায় মাইনাছত ওলাব লাগিব আমাৰ ওলাইছেনে তেতিয়াহ'লে আমাৰ অংকটো শুদ্ধ ওলাই থাকিলে লক্ষ্য বস্তু ক'ত ৰখা হৈছিলে
30 সেণ্টিমিটাৰ দূৰত্বত তেনেহ'লে ৰশ্মিটো আঁকা বুলি কৈছে আঁকি পেলাওঁ হ'ব নাই তোমালোকে একেই স্কেল কি ব্যৱহাৰ কৰিবা 1 একক সমান 5 সেণ্টিমিটাৰ হৈ যাব সেই স্কেল ব্যৱহাৰ কৰা কি ওলালে ইউ মান -30 হয় নহয় এতিয়া আমি কৰি পেলাম চোৱা এতিয়া লক্ষ্য বস্তু অৱস্থান কি আছিলে 30 সেণ্টিমিটাৰ লেন্সৰ সন্মুখত ৰখোৱা হৈছিলে সদায় মুখ্য ৰেখা কিবা এলবা আলোক কেন্দ্ৰ ল'বা এতিয়া আলোক কেন্দ্ৰ ল'বা অকণমান এইফালে ল'বা এইফালে এনেকৈ 5 2 সেণ্টিমিটাৰ জুখি ল'বা তাৰপৰা এনেকৈ টান দিবা এইখন হ'ল কি অৱতল লেন্স ইয়াৰ পৰা জুখিবা আলোক কেন্দ্ৰৰ পৰা জুখিবা ইয়াৰ পৰা এডাল কি হ'ব 5 সেণ্টিমিটাৰ 10 সেণ্টিমিটাৰ হয় নহয় 15 20 25 30 একেই 5 10 15 20 25 ইমানকৈ দৰকাৰ নাই এইফালে এতিয়া চোৱা কি হ'ব আমি কৈছোঁ এফৰ মানটো কিমান -15 5 10 15 ই হ'ল কি F1 5 10 15 ই হ'ব কি 2F1 হয় না চোৱা 5 10 15 20 25 30 হয় নহয় কি এফৰ মানটো কি -15 নহয় এইটো হ'ল কি 2F1 এইটো হ'ল কি C1 হয়নে একেদৰে 5 10 15 ই হ'ব কি F2 5 10 হয় নহয় এইফালে কি হ'ব 5 10 এইপিনে কি হ'লে 15 5 10 15 20 25 30 এইটো হ'ব কি 2F2 বা সিম্পলি C2 হয় নাই এতিয়া আমি এইখিনি কথা আমি সদায় লিখি ল'ব লাগিব তাৰপিছত আমি ৰশ্মিটো আঁকিম তেতিয়াহ'লে স্কেল কি ব্যৱহাৰ কৰিছোঁ আমি ইয়াৰ পৰা ইয়ালৈ 1 একক সব সমান একক দেই ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ ইয়াৰ পৰা ইয়ালৈ সমান দূৰ সব সমান দূৰত্ব স্কেলহে তেতিয়াহ'লে কি হ'ব 1 একক সমান কি ধৰিছোঁ 5 সেণ্টিমিটাৰ ধৰিছোঁ এই স্কেলৰ কথা যদি নিলিখা নহয় তোমালোকৰ অংক ভুলেই হ'ব আৰু তোমালোকে টিচাৰে নাচায় যেনেকৈ গ্ৰাফত আমি স্কেল ব্যৱহাৰ কৰোঁ একেদৰে সেই একেটাই হয়নে এতিয়া চোৱা লক্ষ্য বস্তু কি আছে ফকাচ দৈৰ্ঘ্য 15 পালোঁৱেই হয় নহয় এনে বহালোঁ এতিয়া ভি মানটো কি -10 ভি মানটো কাৰণ -10 পালোঁ ভি মান কি পালোঁ -10 তেতিয়া 5 10 এতিয়া প্ৰতিবিম্বটো ইয়াতে থাকিব লক্ষ্য বস্তু ক'ত থাকিব লক্ষ্য বস্তু আছিলে 30 সেণ্টিমিটাৰ হয় নহয় ইউ মানটো 30 ওলাইছিলে নহয় 5 10 15 20 25 30 লক্ষ্য বস্তু ইয়াতে থাকিব এনে লক্ষ্য যিকোনো চাইজৰ লক্ষ্য বস্তুটো আঁকি দিয়া ই হ'ব কি C1 হয়নে নামটো হ'ল AB হয়নে এতিয়া চোৱা প্ৰতিবিম্বটো থাকিব ক'ত 10 সেণ্টিমিটাৰত ক'ত থাকিব প্ৰতিবিম্বটো থাকিব ইয়াত তেনেহ'লে এডাল সদায় মই কৈছিলোঁ কি সদায় যায় এডাল কি আলোক কেন্দ্ৰৰ মাজেদি পাৰ হৈ দিয়ে কিন্তু ষ্ট্ৰেট লাইন কৰিবা আকৌ দেই মোৰ আকৌ বেকাৰ হৈছে সবাই হাতেহে আঁকিছোঁ সদায় ষ্ট্ৰেট লাইন কৰিবা সদায় আলোক কেন্দ্ৰৰ মাজেদি যায় এডাল কি হয় সদায় সমান্তৰাল হয়নে মোৰ বেকাৰ হৈছে তোমালোকে মোৰ ধ্যান নিদিবা কিন্তু মই কেনেকৈ আঁকিছোঁ সেইটো ধ্যান দিয়া এডাল সমান হ'ব আৰু প্ৰথম ফকাচ বিন্দু কি এফত এংগুল কৰিব দেই এই F1ক এংগুল কৰিব এই মোৰটোতো মইতো অনুমান কৰি আঁকিছোঁ সদায় এংগুলটো সদায় স্কেল পৰা এনেকুৱাকৈ স্কেল ব্যৱহাৰ কৰিবা এইপাত স্কেল সেই F1লৈ এংগুল কৰি ল'ব দেখিছেনে এইটো F1 দেখিছেনে F1লৈ এংগুল কৰিব কি হয় এইফালে আহি বাঢ়ি যাব এইফালে যাবগৈ কিন্তু আমি সেইফালে এইটো প্ৰতিবিম্ব গঠন নকৰি এইফালে আমি ডটকৈ বহাই দিম F1ৰ এংগুল কৰি ক'ত এংগুল কৰি F1ত হয় নহয় F1ৰ এংগুল কৰি এইফালে গ'লগৈ এতিয়া মইতো এডাল লোৱাটো ভুল হ'ল মই যদি ষ্ট্ৰেট লাইন ল'লোহেঁতেন তেনেহ'লে মই একদম এডাল যদি এনেকুৱা হ'লহেঁতেন ক'ত গঠন হ'লনে এডাল নহয় এনেকুৱা হ'লহেঁতেন এনেকুৱাহে হ'ব প্ৰকৃততে হয় নহয় এনেকৈহে আহিব নাই এনেকৈ আহিলত ক'ত গঠন লগে লাগিছে ইয়াত মানে ইয়াত লগ লাগিব লাগে ক'ত লাগিব লাগে তোমালোকে যদি সঠিককৈ লোৱা ক'ত লগ লাগিব জানানে 5 10 নহয় জানো ইয়াতহে এডালে লগ কানেক্ট হ'ব এইডালে আৰু এই ঘূৰি অহাডালে এইডোখৰতে কানেক্ট হ'ব এইডোখৰতে প্ৰতিবিম্বটো গঠন কৰিব বুজিছা মোৰ মানে কথা হ'ল কি স্কেল ব্যৱহাৰ নাই কৰা যে যদি মই বহি ৰাখিলোহেঁতেন ধুনীয়াকৈ দেখাই দিলোহেঁতেন ইয়াত মানে কি হৈছিলে মোৰ সিমান সুবিধাটো নাই আৰু তোমালোকে যদি যেনেকৈ সৰুকৈ আঁকিবলৈ হ'লে ভাগ লৈ ওলাই সৰুকৈ ওলোৱা হ'লে ধুনীয়াকৈ ওলালেহেঁতেন এতিয়া মই ডাঙৰকৈ আঁকিছোঁ যে সেইটো হৈছে তেতিয়া প্ৰতিবিম্বটো খালি ইয়াতে তোমালোকে আঁকি চাবা মোক আঁকি কি হয়তো দেখাবাচোন কমেণ্ট কৰি দেখাবা আঁকিলোঁ বুলি হ'বনে ফটো মাৰি পঠিয়াই দিবা এনেকৈ এইডোখৰত লগ লাগিব দেই প্ৰতিবিম্বটো তাতে গঠন হ'ব তাহলে এইটোৱে ইয়াৰ পৰা ইয়ালৈ দূৰত্ব দি কোৱা ভি মানটো কি 10 সেণ্টিমিটাৰ হয় নহয় ইয়াৰ পৰা ইয়ালৈ কি ইউ 30 সেণ্টিমিটাৰ হয় নহয় সেইটো কথা আকৌ এফৰ মানটো দিয়া এফৰ মানটো ইয়াৰ পৰা ইয়ালৈ হ'ল কি এফ এইটো হ'ল এফৰ মানটো কিমান 15 সেণ্টিমিটাৰ সেই কথা লিখি দিবা হৈ গ'ল সেইটো হ'ল
বুজি নাপালে কমেণ্ট কৰিবা তোমালোকে এই চেনেলটো বাকী ভিডিঅ'বিলাক জানিবলৈ কাৰণে মোৰ চেনেললৈ যাবা প্লে'লিষ্ট যাবাগৈ চেপ্টাৰ ৱাইজ প্লে'লিষ্ট ভিডিঅ' আছে তোমালোকে তাত ক্লিক কৰি চাই ল'বা হ'ব থেংক ইউ কমেণ্ট বুজি নাপালে কমেণ্ট কৰিবা থেংক ইউ